নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো পুৱাৰ ভাগৰ পৰা 5টাকৈ লোকসভা সমষ্টিত ভোট গ্ৰহণ আৰম্ভ হৈছে। পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে এই 5টা লোকসভা সমষ্টিত ভোট গ্ৰহণ আৰু তাৰ মাজতে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে কিয়নো নিৰ্বাচনৰ সময়তে ইভিএমক লৈ এক চাঞ্চল্যকৰ খবৰ আছে। আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজি 5টাকৈ লোকসভা সমষ্টিত ভোট গ্ৰহণ আৰম্ভ হৈছে আৰু তাৰ মাজতে ইভিএমক লৈ এটা অভিযোগ উত্থাপন হৈছে। 4টা ইভিএমত ইতিমধ্যে ধৰা পৰিছে বিজেপিৰ নামত অতিৰিক্ত ভোট। আমি জনাই আছো দৰ্শকসকল এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব কিয়নো 4টা ইভিএমত ইতিমধ্যে ধৰা পৰিছে বিজেপিৰ নামত অতিৰিক্ত ভোট আৰু তাৰ পিছতে মক পলৰ সময়তে ভিভিপিএটিত বিজেপিৰ নামত অতিৰিক্ত ভোট গ্ৰহণৰ অভিযোগ উত্থাপন হৈছে আৰু ইভিএমত বিসংগতিৰ ঘটনাক লৈ তদন্তৰ নিৰ্দেশ দিছে ইতিমধ্যে উচ্চতম ন্যায়ালয়ে। আমি নিৰ্বাচনী আয়োগক তদন্তৰ নিৰ্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে আৰু 17 এপ্ৰিলত কেৰালাত অনুষ্ঠিত হৈছিল মক পলৰ সময়তে ইভিএমত দেখা গৈছিল বিসংগতি আৰু বিজেপিৰ নামত অতিৰিক্ত ভোট পোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু ঘটনাক লৈ LDF আৰু UDFে দাখিল কৰিছে গুৰুতৰ অভিযোগ আৰু 4টাকৈ ইভিএমত দেখা গৈছিল এই বিসংগতি আৰু নিৰ্বাচনৰ সময়তে ইভিএমক লৈ এইদৰে এক চাঞ্চল্যকৰ খবৰ ওলাইছে আৰু 4টা ইভিএমত ইতিমধ্যে ধৰা পৰিছে বিজেপিৰ নামত অতিৰিক্ত ভোট আৰু মক পলৰ সময়তে ভিভিপিএটিৰ বিজেপিৰ নামত অতিৰিক্ত ভোট গ্ৰহণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইভিএমত বিসংগতিৰ ঘটনাক লৈ এতিয়া চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে বুলি জানিব পৰা গৈছে।